हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আছামলৈ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধীনত যিবিলাক পোষ্টৰ এডভাৰটাইজ হৈছিল আসাম পুলিচৰ হওক বা আসাম পুলিচৰ লগত জড়িত কিছুমান ডিপাৰ্টমেণ্টৰ বিভিন্ন পোষ্টৰ কাৰণে যি এডভাৰটাইজ হৈছিল তাৰে ৰিটেন পৰীক্ষাৰ নোটিছ আহি গৈছে আৰু সেই নোটিছখন আজিৰ এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ওপৰত দেখিছে আপোনালোকে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম লিখা আছে আৰু তাৰপিছত আছে নোটিছ বুলি লিখা আছে তলত ডেটেড 19 ডিচেম্বৰ 2024 19 ডিচেম্বৰ 2024 তাৰপিছত আছে ৰেফাৰেঞ্চ ৰিক্ৰুটমেণ্ট ফৰ অপশ্যন প্ৰথমতে আছে এ নম্বৰত আছে 144 পোষ্ট অফ সাব ইন্সপেক্টৰ ইন আসাম পুলিচ 51 পোষ্ট অফ সাব ইন্সপেক্টৰ ফৰ আসাম কমাণ্ডো বেটেলিয়ন তাৰপিছত আছে 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APRO আৰু একেবাৰে শেষত আছে 1 পোষ্ট অফ ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ ডিৰেক্টৰ জেনেৰেল অফ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড তো এইকেইটা পোষ্টৰ কাৰণে যিটো ৰিটেন এক্সামিনেশ্যন হ'ব সেই এক্সামিনেশ্যনটো হ'ব অহা 5 জানুৱাৰীত আপোনালোকে অকণমান তললৈ আহিলে দেখা পাব ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ that the written test for the above mentioned post will be held on 5/01/2025 5 জানুৱাৰী 2025 হ'ব পৰীক্ষাটো ৰিটেন টেষ্টটো আৰু তাৰে কাৰণে এডমিট ডাউনলোড কৰিব পাৰিব 23 ডিচেম্বৰৰ ৰাতিপুৱা 11টা বজাৰ পৰা আৰু এক্সাম ডেটটো মনত ৰাখিব 5/01/2025 জানুৱাৰী 5 তাৰিখ 2025 তাৰপিছত নেক্সট কণ্ডিশ্যনটো আছে কেনেকৈ ডাউনলোড কৰিব এডমিটখন কেণ্ডিডেট উইল হেভ টু লগ ইন বাই এণ্টাৰিং দিয়াৰ এপ্লিকেশ্যন নাম্বাৰ নেম এণ্ড ডেট অফ বাৰ্থ এপ্লিকেশ্যন নাম্বাৰ নেম আৰু ডেট অফ বাৰ্থ মাৰি পেলাই এডমিটখন ডাউনলোড কৰিব পাৰিব তাৰপিছত যেতিয়া পৰীক্ষা দিব যাব কেণ্ডিডেট উইল হেভ টু প্ৰডিউচ এ হাৰ্ড কপি অফ দ্য এডমিট কাৰ্ডখনৰ এটা কপি দেখুৱাব লাগিব এণ্ড এ ফটো আইডেণ্টিটি কাৰ্ড আৰু যিকোনো এখন ফটো আইডি প্ৰুফ যেনে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ বা ভোটাৰ আইডি কাৰ্ড দেখুৱাব লাগিব পৰীক্ষাত তেতিয়াহে বহিব পাৰিব বা পৰীক্ষাত বহিবৰ কাৰণে এইখিনি বস্তু লাগিব আৰু যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া থাকে এডমিট কাৰ্ডত সেইখিনি ফ'ল' কৰিব লাগিব আৰু এডমিট কাৰ্ডত যিটো চেণ্টাৰ দিয়া থাকে সেই চেণ্টাৰতে পৰীক্ষা দিব পাৰিব অন্য চেণ্টাৰত গৈ পেলাই পৰীক্ষা দিব নোৱাৰিব বা চেণ্টাৰ চেঞ্জ কৰাৰ ৰিকুৱেষ্টটো এতিয়া একচেপ্টেবল নহ'ব গতিকে এইখিনি হৈছে এই নটিছখনৰ সবিশেষ আৰু যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট নিউজ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই পৰীক্ষাৰ খবৰটো পায় তাৰ লগতে এডমিট কেতিয়া পৰাত উলিয়াব পাৰিব সেইটোও গম পায় আৰু পৰীক্ষাৰ কাৰণে যিকেইদিন সময় আছে সেইকেইদিনত নিজকে সাজু কৰিব পাৰে আজিলৈ এৰিছোঁ পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' থাকিলে লৈ আনিম থেংক ইউ